तो हे दोस्तों वेलकम टू माय यूट्यूब चैनल। तो गाइज आपलोকে মোৰ ভিডিঅ'খিনি চাইছিলে কালি যে ভিডিঅ'খিনি মই আপলোড কৰিছিলোঁ আপোনাৰ মোৰ চেনেলৰ মাজত। তো ভিডিঅ'খিনি আপলোড কৰাৰ পিছত কমচে 8 ঘণ্টামান গ'ল। 8 ঘণ্টা যোৱাৰ পিছত কপিৰাইট ক্লেইম আহি গ'লে। তো কপিৰাইট ক্লেইম অহাৰ পিছত মই কি কৰিম কি নাই একো ভাবি পোৱা নাই। তো কপিৰাইট ক্লেইম আহি গ'ল, ভিডিঅ'খিনি মই ডিলিট কৰি দিলোঁ। আপোনালোকে ভিডিঅ'খিনি চাব নোৱাৰিলে, মই বহুত বেয়া লাগি আছে। আৰু গাইজ মই মানে গোটেইখিনি ভিডিঅ' আপলোড মানে এডিটিং কৰি কমপ্লিট হৈ আছিলে। তো তাৰপিছত মই তাতে এটা সৰু মৰু গান এটা লগাই দিছিলোঁ। গানটো গানটো মানে লগাইছিলোঁ আৰু তো ভাবা যাব কপিৰাইট ক্লেইম আহি যাব বুলি। আৰু এজন ইউটিউবাৰে হ'ব চাগে মোৰ এইটো চেনেলৰ মাজত কপিৰাইট ক্লেইম পঠাই দিছে। এইটো গানটোৰ মাজত মই গানটো লগাইছোঁ কাৰণ চেনেলটো ভিডিঅ'টোৰ মাজত। তো ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ, আপোনালোকে চাব নোৱাৰিলে। তো চবকে বেয়া লাগে, মোৰো বেয়া লাগি আছে। আপোনালোকে ইমান আশা কৰি আপোনাৰ ভিডিঅ'খন দিলোঁ, আপোনালোকে চাব নোৱাৰিলে। মোৰ ফেমিলি মেম্বাৰ ছাবস্ক্ৰাইবাৰ, তো ৰিয়েলি চৰি আপোনালোকে মোৰ ভিডিঅ'খিনি চাব নোৱাৰিলে। আৰু বহুত বেয়া লাগি আছে গাইজ, কি কৰিম আৰু একো উপায়তো নাই। আৰু এই ভিডিঅ'খিনি নেক্সট টাইম আৰু আপলোড কৰিব নোৱাৰোঁ। আপোনালোকে ভিডিঅ'খিনি চাব নোৱাৰিলে, যোনে চাইছে তো সিহঁতৰ ভাল লাগিলে কমেণ্ট ছেকশ্যনত জনাইছিলে। তো কি কৰিম কি নাই একো ভাবি পোৱা নাই। ভিডিঅ'খিনি মই ডিলিট কৰি দিলোঁ। আৰু এতিয়া আপুনি ভিডিঅ'টো নাপাব আপোনালোকে কেতিয়াও, আৰু মোৰ এই ভিডিঅ'টো নাপাব আৰু কেতিয়াও। तो सॉरी फॉर गाइस, मिलेंगे नेक्स्ट वीडियो पर।